আমাৰ স্মৃতি দৰ্শক কৰ্ণেশ্বৰ সোণোৱাল ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ জোনমণি সোণোৱাল বাইদেউক অনুৰোধ জনালোঁ। স্মৃতি দৰ্পণ অনুষ্ঠানটি আমি আজি গোটেই দিনটোৰ কাৰণে খোলা থাকিব। ইয়াত যিসকল হতাশা ব্যক্তিয়ে স্মৃতি দৰ্পণ কৰিব বিচাৰে তেখেতসকলে কৰিব পাৰিব। এতিয়া আমাৰ স্মৃতি দৰ্পক শ্ৰীযুত কৰ্ণেশ্বৰ সোণোৱাল ডাঙৰীয়াক দুআষাৰমান ক'বলৈ মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। পৰম শ্ৰদ্ধাভাজন আজি আমাৰ স্মৃতি তৰ্পণত উপস্থিত থকা নকটীয়া সোণোৱাল গাঁৱৰ বয়োবৃদ্ধসকল আৰু নাহৰকটীয়াৰ পৰা আহি আমাৰ গকুল বৰাদেৱ আহি উপস্থিত হৈছে, তেখেতকো মই ধন্যবাদ জনাইছোঁ। আৰু আজি ইয়াত সমিতিত জড়িত থকা সকলোলৈ মই আন্তৰিক শুভেচ্ছা জনাই মই দুআষাৰমান ক'বলৈ লৈছোঁ। আমাৰ আজি বহুদিনৰ ক্ষতি পূৰণ এটা পূৰ হ'ল। বহুতে ভাবি আছিলে নকটীয়া সোণোৱাল গাঁৱৰ সমাজত এটা প্ৰেক্ষাগৃহ লাগে বুলি, কিন্তু আজি গকুল বৰাদেৱৰ অনুৰোধত মাননীয় বিধায়ক তৰংগ গগৈদেৱৰ অনুপ্ৰেৰণাত যিহেতু নকটীয়া সোণোৱাল গাঁৱৰ বেছিক স্কুলৰ প্ৰাংগণত এটি সৰু প্ৰেক্ষাগৃহ স্থাপিত হ'ল। তাৰ কাৰণে আমাৰ নকটীয়া সোণোৱাল গাঁৱৰ সমূহ ৰাইজৰ এটা বহুত দিনৰ পৰিকল্পনা হ'ল। আজি অভাজনকে স্মৃতি তৰ্পণ প্ৰথম বিহু মেলাত আদৰণি বিহু মেলাত এই অভাজনকে স্মৃতি তৰ্পণ হিচাপে আপোনালোকে নিমন্ত্ৰণ কৰিলে, কিন্তু মোৰ সিমান সামৰ্থ্য নাই। মই এজন BPM ডিপ্ল'মাধাৰী। তথাপিও আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি আহি মই আজি বিহু আদৰণি স্মৃতি তৰ্পণ বন্তি গছ প্ৰচলন কৰিলোঁ। যেনেকৈ কৰিছোঁ তেনেকৈ যেন এই নকটীয়া সোণোৱাল গাঁও আগলৈ কোনো অভাৱ অনাটন নহয়। খেতিৰ দিন আহিছে, সকলোৱে যেন এই খেতিটো ভালদৰে কৰি উপলব্ধি কৰিব। আৰু পঢ়াই শুনাই যিবোৰ ল'ৰা বাহিৰত আছে আৰু চাকৰি যিবোৰ বাহিৰত আছে সকলোলৈ আন্তৰিক শুভেচ্ছা জনাই এই মই স্মৃতি তৰ্পণস্থলীত
ইমানকে কৈ সামৰণি মাৰিলোঁ। ধন্যবাদ।